নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। যোৱাকালি আছিলে আমাৰ ল'ৰাৰ 8 বছৰীয়া শুভ জন্মদিন আৰু এই জন্মদিনৰ খবৰটো আপোনালোকক দিয়াৰ পিছতে আপোনালোক সকলোৱে ইমান বেছি তাক আশীৰ্বাদ দিলে, শুভেচ্ছা দিলে, মৰম জনালে। গতিকে মই আজিৰ এই ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোক প্ৰত্যেকগৰাকী লোকলৈকে মোৰ আৰু মোৰ পৰিয়ালৰ সকলোৰে তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ দিনটো ইমান বেছি সুন্দৰ কৰি তুলিলে, তাৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে আগলৈকো এনেধৰণে আমাৰ লগতে পৰিয়ালটোক সকলোকে আপোনালোকে আশীৰ্বাদ দিব, আপোনালোকে শুভেচ্ছা জনাব, আপোনালোকে মৰম জনাই থাকিব। আজিৰ যিটো ভিডিঅ' হৈছে সেই ভিডিঅ'টো আগন্তুক সময়ত সংকল্প ল'লে কেনেধৰণে কি নিয়ম কৰিব, কেনেধৰণে কি পৰ্যায়লৈকে আপুনি সংকল্প ল'ব পাৰিব বা কোনটো সময়ত আপুনি সংকল্প ৰখাই দিব বা কিমান দূৰলৈকে আপুনি সংকল্প যাব নালাগে দিনলৈকে, সেই বিষয়ত আপোনালোকক আলোচনা কৰিম। নহ'লে এই সময়ত আপুনি যদি সংকল্প লয়, আপোনাৰ সংকল্প কিন্তু আধৰুৱা হ'বই হ'ব। গতিকে এই কথাটো আপোনালোকে জনাটো দৰকাৰ, কাৰণ বহুজনে এনেকুৱা হয় যে যদি আপুনি মোৰে ভিডিঅ' চাইছে বা বিভিন্নজন হনুমান প্ৰভুৰ ওপৰত যিসকলে সংকল্পৰ ভিডিঅ' বনায়, তেওঁলোকৰ ভিডিঅ'ই চাইছে, আপোনাৰ এটা সমস্যা হৈ আছে। সমস্যা হ'লে মানুহক কি কৰোঁ কি নকৰোঁ, ক'ত যাওঁ ক'ত নাযাওঁ, য'তে যি কিবা এটা সুবিধা পাওঁ বা য'তে আমি কিবা এটা ফল পোৱা যেন আমি উপদেশ পাওঁ, সেই নিয়মটো আমি কৰিবলৈ চেষ্টা কৰোঁ। এইখিনি সময়ত আমি না নিজৰ কিবা সময়ৰ কথা চিন্তা কৰোঁ বা আগন্তুক সময়ত কিবা আহি আছে নেকি বা আমাৰ নিজৰ জীৱনতো কিবা বিপদ হ'ব লগা আছে নেকি বা মহিলাসকলে মাহেকীয়া হ'ব লগা আছে নেকি, এইবিলাক একো কথাই চিন্তা নকৰে। কেৱল তেওঁ বিপদৰ পৰা উদ্ধাৰ কৰিবৰ বাবে ভগৱন্তৰ আশীষ কামনা কৰি কেৱল তেওঁ সংকল্পটো ল'বলৈ বহি দিয়ে। এতিয়া সংকল্প ল'বলৈ বহিলেতো নহ'ব। মই আপোনালোকক আগতেই কৈছোঁ, সংকল্প কেতিয়াও আধৰুৱা কৰিবই নাপায়। সংকল্পত বহুতেই কৈ দিয়ে যে আপুনি এটা দিন পিছত লৈ লওক, দুটা দিন পিছত লৈ লওক। সেই কথাটো আচলতে মই যুক্তিসংগত নাপাওঁ, কাৰণ আপুনি বহু আশাৰে, মনৰ বহু সৎ আশাৰে আপুনি বহুত অভিলাষ লৈ মনত আপুনি সংকল্প লৈছে, আৰু এই সংকল্পটো লওঁতে আপুনি এটা ঘটি পানীৰ লৈছে, আপুনি এখন আসন পাৰিছে, আপুনি এখন শৰাই দিবলৈ বিচাৰিছে, কেইটামান ফুল দিছে, তেখেতক আপুনি স্নান কৰাইছে বা যেনেধৰণে আপুনি নিজৰ সামৰ্থ্য অনুযায়ী তেখেতক আপুনি সেইকেইটা দিন আপুনি বেলেগভাৱে অকণমান আছুতীয়াকৈ তেখেতক স্থান দিছে মনত। আৰু যেতিয়া আপোনাৰ মাহেকীয়া হৈ যাব, আপোনাৰ ঘৰত সন্তান জন্ম হৈ যাব, পৰিয়ালত কোনোবা মানুহ ঢুকাব, যি ধৰণে আমাৰ অসুচি বুলি কোৱা হয়, তেতিয়া আপুনি মনটো আপোনাৰ বেয়া হৈ গ'ল নহয়, আপোনাৰ দৰকাৰ হ'লে 2 দিনেই থাকি গ'ল, 4 দিনেই থাকি গ'ল, আপুনিতো পিছৰবাৰ সেই একেখিনি ঘটিৰ পানী আপুনি ব্যৱহাৰ কৰিবলৈ মন যাব জানো? আপোনাৰতো মন নাযায় ন। বহুতেই কৈ দিয়ে আপুনি এটা দিন পিছত লৈ লওক, দুটা দিন পিছত লৈ লওক, কিন্তু সেই কথাটো মই অন্ততঃ আপোনালোকক মই পাকে প্ৰকাৰে বুজাবলৈ চেষ্টা কৰোঁ যে সংকল্প ল'লে আপুনি আগন্তুক ভৱিষ্যতটো কোনেও নেদেখে, কিন্তু আপুনিতো জানে মহিলাসকলে যে আপোনাৰ ঘৰখনত আপোনাৰ ছোৱালীৰে হওক, আপোনাৰ নিজৰে হওক বা ঘৰখনত কোনোবা ভনী আছে, তেখেতৰ মাহেকীয়া কেতিয়া হ'ব লগা আছে, আপুনিতো অকণমান এটা আইডিয়া আছে যে আগন্তুক 10 দিনলৈ আৰু তেওঁৰ সেই সমস্যাখিনি নাই। এই সময়খিনিত মই 5 দিন, 7 দিন, 11 দিনৰ সংকল্প এটা লওঁ, যাতে মোৰ সংকল্পটো ধুনীয়াকৈ পাৰ হৈ যাব। কিন্তু সেই কথাখিনিকে নাচাই নাভাবি আপোনালোকে লৰালিকে, যিহেতু বিপদৰ পৰা আমাক উদ্ধাৰ পাবলৈ লাগে, গতিকে এই কথাটো মই আপোনাৰ ভুল বুলি নকওঁ। এই কথাখিনি আচলতে আমি পটককৈ কৰি দিওঁ। যি কথাখিনি ভুল হ'ব বুলি বা ভুল নহ'বলৈ কাৰণেই এই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে, যাতে আপোনাৰ ভুল নহওক। কাৰণ এই আগন্তুক যি সময় আহি আছে, অহা 22 তাৰিখৰ নিশাৰে পৰা বা পিছবেলাৰে পৰা আপুনি সংকল্প আচলতে ল'ব নালাগে, বা আপুনি যদি সংকল্প লৈছে এই অহা সোমবাৰৰ আগবেলাৰ ভিতৰতে আপুনি সংকল্প শেষ কৰিব লাগিব। পৰাপক্ষত শনিবাৰ দেওবাৰে আপুনি সংকল্প সমাপ্ত কৰিবলৈ চেষ্টা কৰক। আৰু যদি কোনো লোকে 7 দিন, 11 দিন বা তেনেধৰণৰ সংকল্প ইতিমধ্যে আৰম্ভ কৰি দিলে, তেওঁলোকে ভবা নাছিল যে আগন্তুক 22 তাৰিখে অম্বুবাচী বা মা কামাখ্যাৰ 7 যি লাগিব, এই 7 লগাৰ সময় আহি আছে। আপোনালোকে হয়তো কথাটো ভাবি নল'লে যে এতিয়া কি হ'ব, ভয় কৰিব নালাগে, কিন্তু আপুনি যদিহে সোমবাৰৰ আগবেলাৰ ভিতৰত আপোনাৰ সংকল্পটো সমাপ্ত কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি সংকল্প সমাপ্তি কৰক। কিন্তু
সেয়া আৰু পিছবেলালৈ যাব নালাগে, বা আপুনি অহা শনিবাৰৰ পৰা আকৌ 3 দিনো সংকল্প ল'ব নালাগে, 5 দিন 7 দিন 11 দিন বা যোৱা মঙলবাৰে অৰ্থাৎ যোৱা কালি যদি আপুনি 11 দিন মানৰ সংকল্প লৈ লৈছে সেয়া কিন্তু আপোনাৰ আধৰুৱা হ'ব। গতিকে আপুনি প্ৰয়োজন হ'লে যদি আপুনি তেনেধৰণে কথাটো চিন্তা নকৰাকৈ আপুনি সংকল্প লৈছিলে, অহা কালিলৈ আপুনি সংকল্পটো সিদ্ধি যিহেতু আপোনাৰ নহ'ল, সম্পূৰ্ণ নহ'ল, অসম্পূৰ্ণ নহ'ল, গতিকে আপুনি আগন্তুক সময়ত এটা ভুল হোৱা আগতে আপুনি শুধৰণিটো কৰি পেলাওক, যে আপুনি ভগৱানক কওক, ঈশ্বৰক কওক, হে প্ৰভু মই সংকল্প এনেধৰণে ল'ব বিচাৰিছিলোঁ, কিন্তু মই পিছত আকৌ সংকল্প ল'ম, বৰ্তমান আজিৰ মই এই সংকল্পটো সামৰিছোঁ, কাৰণ যিখিনি সময়ত সংকল্প চলি থাকিব সেই সময়ত মা কামাখ্যা বা ধৰিত্ৰী বা আমাৰ পৃথিৱীখন ৰজস্বলা হ'ব। আপুনি সংকল্প ল'ব নোৱাৰে। যিসকলে সাঠ মানে, কাৰণ আমাৰ অসমতে ইমান এক প্ৰভাৱশালী শক্তিপীঠ আছে, যি শক্তিপীঠলৈ দেশ বিদেশৰ বহু ভক্তগণ এইখিনি সময়ত আহিব আৰু আমিয়ে নামানো। গতিকে এই কথাখিনি হ'ব নালাগে। গতিকে সকলোৰে নিজৰ নিজৰ আধ্যাত্মিক দৃষ্টিভংগী আছে। যিসকলে নামানে তেওঁলোকৰ কথাটো মই ক'বলৈ নাযাওঁ। আমি যিহেতু মানো, গতিকে আমি মানো যেতিয়া আমি মানো, আৰু যিসকলে মানে তেওঁলোকে কোনো কাৰণে এইখিনি সময়ত সংকল্প চলাই নিব নোৱাৰিব, সংকল্প আপুনি আৰম্ভ কৰিব নোৱাৰিব, বা সংকল্প হাত চলি থকা সময়খিনিত আপুনি সামৰিবও নোৱাৰিব। গতিকে মনত ৰাখিব যে অহা সোমবাৰ 22 তাৰিখৰ পিছবেলাৰ পৰা আপুনি কোনো কাৰণে সংকল্প বা কোনো ধৰণৰ তেনেধৰণৰ আসন পাতি সংকল্প লোৱাৰ কথা হওক, সংকল্প সামৰণি হওক বা কোনো ধৰণে আপুনি তেনেধৰণে নকৰিব। যিখিনি কৰিব লগা আছে আপুনি আগবেলাৰ ভিতৰতে 12 বজাৰ আগতে আপুনি সামৰণি কৰি দিয়ক, কাৰণ পিছবেলাৰ পৰা সাঠৰ সময়খিনি আহিব। পৰাপক্ষত মই কৈছোঁৱে যে সোমবাৰলৈকে নাযাবই, কিন্তু যিহেতু কোনো লোকে মই আজি গম পাইছোঁ যে আৰম্ভ ইতিমধ্যে কৰি দিলেই, গতিকে তেওঁলোকক অনুৰোধ কৰিম যে আগবেলাৰ ভিতৰতে কৰক। আপুনি যদি পিছবেলা সংকল্প লৈছিলে, আপুনি সেই সংকল্পটো তেখেতৰ ওচৰত ক্ষমা ভিক্ষা মাগি আপুনি আগবেলালৈ লৈ আহক। একো ডাঙৰ কথা নহয়, তেওঁ আপোনাক ক্ষমা কৰিব। হনুমান প্ৰভু বহুত বেছি দয়ালু, আপুনি ভবাতকৈ বেছি তেওঁ কৃপালু, বহুত বেছি তেওঁ আপোনাক কৃপা কৰে, তেওঁ আপোনাক বুজি পায়, তেওঁ জানে যে আপোনাৰ ভুল হৈছিল, আপোনাৰ ভুলতে এই কথাটো হৈ গ'ল। গতিকে সেই কথাটো আপুনি ভাবিব নালাগে। কিন্তু যদি আপুনি মোৰ ভিডিঅ'টো চাইছে, থপাতে থক, সেইটো কিন্তু নকৰিব। মই কোৱা বুলি নহয়, এইটো এটা আমাৰ পৰম্পৰা, এয়া আমাক ঐশ্বৰিক শক্তি, যি আমাৰ অসমখনক বিভিন্ন অপশক্তিৰ পৰা বচাই ৰাখিছে। সেই কথাখিনিলৈ মই নাযাওঁৱেই, কামাখ্যা মাৰ উৎপত্তি বা নৰকাসুৰৰ সেই কথাখিনি নাযাওঁৱেই, কিন্তু আপোনালোকে নিশ্চয় জানে যে এইখিনি সময়ত আপুনিও বা আমাৰ পৃথিৱীখন, আমি সকলো ৰজস্বলা বা মহিলাসকলৰ যি মাহেকীয়াৰ যিটো কথা যেনেধৰণে ঘৰত নিয়ম কানুন চলে, সকলোৱে আমি যিমানসকল মানুহে পালন কৰিম, সকলোৱে সেই নিয়মখিনি পালন কৰিম। আমাৰ নিজৰ গোসাঁই ঘৰ বন্ধ থাকিব, আমাৰ যি ওচৰ পাজৰ যিমান গোসাঁই ঘৰ, গোসাঁই গৃহ, মন্দিৰ আমাৰ অসমৰ সকলো বন্ধ থাকিব। গতিকে যিসকলে নামানে তেওঁলোকৰ কথা নালাগে, যিসকলে আমি মানিছোঁ, আমি মনা লোকসকলে অন্তত নিয়মখিনি পালন কৰিব পাৰিলে ভাল। এটা কথা মনত ৰাখিব, সংকল্প যদি আপুনি কথাটো গুৰুত্ব নিদি যদি আপুনি ভাবে নাই মই শনিবাৰে 11 দিন সংকল্প ল'ম, মই মঙলবাৰে 11 দিন সংকল্প লৈছিলোঁ, মই 7 চলি থাকিলেও ল'মেই, তেনেহ'লে আপুনি মনত ৰাখিব আপোনাৰ মই ক্ষতি হ'ব বুলি মই নকওঁ, ভগৱানে কাৰো ক্ষতি নকৰে, কিন্তু আপোনাৰ সিদ্ধি নহ'ব। আপুনি জানি বুজি ভুল কৰাটো এটা মহাপাপ হয়। পাপ পুণ্য কথাও মই কোৱা নাই, সেইটো অপকাৰী, আচলতে কৰিব নালাগে। গতিকে জানি বুজি ভুল কৰাটো সকলো ক্ষেত্ৰতে ভুল। গতিকে কথাখিনি বুজাই দিবলৈ চেষ্টা কৰিছোঁ যে অহা 22 তাৰিখৰ পৰা, সোমবাৰৰ পৰা অম্বুবাচী হাট বা আমাৰ যি পৰম্পৰাগত মা কামাখ্যাৰ ৰজস্বলা হোৱা, পৃথিৱীখন ধৰিত্ৰী মা আমাৰ ৰজস্বলা হোৱাৰ যি কথা, সেইখিনি আৰম্ভ হ'ব। গতিকে 26 তাৰিখলৈকে থাকিব। 27 তাৰিখৰ পিছত আপোনালোকে কৰিব পাৰিব আকৌ গোসাঁই গৃহ বা আপুনি থাপনা সম্পূৰ্ণ শুদ্ধিকৰণ, যেনেধৰণৰ এটা পদ্ধতিৰে বা প্ৰক্ৰিয়াগতভাৱে আপুনি যেনেধৰণে এটা শুদ্ধ প্ৰক্ৰিয়াৰ আপুনি গোসাঁই ঘৰখিনি চাফা চিকুণ কৰি তাৰ পিছত আপুনি তাৰ পিছৰ মঙলবাৰটোৰ পৰা হওক বা আপুনি তাৰ নেক্সট শনিবাৰো আপুনি সুবিধা পাব সংকল্প ল'বলৈ, কিন্তু এইকেইটা দিন আপুনি নল'ব। আপোনালোকক অনুৰোধ কৰিছোঁ, যিহেতু আপোনালোকে মোক বিশ্বাস কৰে মোৰ ভিডিঅ'খিনি চাই, গতিকে এইখিনি কৰিব। আৰু এই সাঠৰ সময়খিনিৰ
মোৰো নিমন্ত্ৰণ বন্ধ থাকিব, মই নাযাওঁ। আৰু বৰ্তমানো মই চাগে জুলাইতহে আৰু নিমন্ত্ৰণ ল'ম। বৰ বেছি ভাগৰুৱা এই মাহত অনুভৱ কৰিছোঁ। ডিগবৈলৈ এবাৰ যাব লাগিব, নগাঁৱলৈ এবাৰ যাব লাগিব। বাকী যিখিনি নিমন্ত্ৰণ আছে মই চেষ্টা কৰিছোঁ যে জুলাই আৰম্ভণিতে নিমন্ত্ৰণখিনি ল'ম। বহুত বেছি গৰম পৰিছে, কষ্টও হৈছে। গতিকে সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ। আপোনালোক ভালে থাকিব আৰু কথাখিনি গুৰুত্ব দিব, আৰু সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ভালে থাকিব। জয় শ্ৰী ৰাম।